তগনকল বহুত শিক্ষাৰ্থীৰ এটা সপোন থাকে বা তেওঁলোকে ভাবি থাকে যে IIT NITৰ পৰা তেওঁলোকে পঢ়া বা IIT NITৰ পৰা তেওঁলোকে পাছ আউট কৰাটো তেওঁলোকৰ সপোন থাকে তো সেই সপোনবোৰ তেওঁলোকে কেনেকৈ পূৰণ কৰিব ইভেন তেওঁলোকে নেজানে যে IITত এডমিশ্যন ল'বলৈ বা NITত এডমিশ্যন ল'বলৈ কি কৰিব লাগিব কি সাবজেক্টত তাত পঢ়িব পাৰি NIT হওক বা IITত হওক আপোনালোকে কি বিষয়ত তাত পঢ়িব পাৰিব আৰু কেনে ধৰণৰ কোৰ্স তাত এডমিশ্যনসমূহ দিয়ে আৰু তাত এডমিশ্যন ল'বলৈ আপোনালোকে কি প্ৰসেস ফলো কৰিব লাগে সম্পূৰ্ণ কথা কিছুমান নেজানে কিছুমান শিক্ষাৰ্থীয়ে তো মই ভাবিলো আপোনালোকক এই কথাষাৰ জনোৱা যাওক যে IIT হওক বা NITত হওক বা আইচাৰ হওক আপোনালোকে এডমিশ্যন ল'বলৈ তাত কি প্ৰসেস ফলো কৰিব লাগে আপোনালোকে মাষ্টাৰ কেনেকৈ এডমিশ্যন ল'ব তাত আৰু কি বিষয়ত আপোনালোকে তাত পঢ়িব পাৰিব আৰু লগতে তাত এডমিশ্যন লোৱাৰ প্ৰসেস কেনেকুৱা এতিয়া আমাৰ অসমত IIT গুৱাহাটী আছে IIT গুৱাহাটীত কি কোৰ্স আগবঢ়ায় আৰু সেই কোৰ্সসমূহৰ ইনটেক কেপাচিটি কিমান কেটেগৰী ওয়াইজ ৰিজাৰ্ভেশন কিমান থাকে আৰু তাত এডমিশ্যন ল'বলৈ হলে আপোনালোকে কেনে ধৰণৰ এন্ট্ৰেন্স এক্সাম দিব লাগে আৰু সেই এন্ট্ৰেন্স এক্সামৰ এক্সাম প্যাটাৰ্ন কেনেকুৱা ধৰণৰ হ'ব সিলেবাস কি হ'ব আৰু কেতিয়া হ'ব এক্সামসমূহ এপ্লাই প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'ত জনাম তো আশা কৰিছো আপোনালোকক এই ভিডিঅ'টিয়ে NIT হওক বা IITত এডমিশ্যন ল'বলৈ যথেষ্ট সহায়ক কৰিব আৰু এই ভিডিঅ'টি আপোনাক যদি সঁচাকৈ উপকৃত হোৱা যেন অনুভৱ কৰে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেন্ট কৰাৰ লগতে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়াৰ পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজিৰ মূল ভিডিঅ'টিলৈ মই আগবঢ়ো তো বন্ধুসকল মই আপোনালোকক জনাই দিওঁ আপোনালোকে যদি NIT হওক বা IIT হওক বা আইচাৰ হওক আপোনালোকে তাত যদি এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে জেম অৰ্থাৎ জইণ্ট এডমিশ্যন টেষ্ট ফৰ মাষ্টাৰ এই এন্ট্ৰেন্স এক্সামটো দিব লাগিব আৰু এই এন্ট্ৰেন্স এক্সাম আপোনালোকৰ IIT দিল্লীয়ে কণ্ডাক্ট কৰে আৰু এই যে জেম 2025 ইন দিল্লী এইটো আপোনালোকৰ যেটো অনুষ্ঠিত হ'ব আপোনালোকৰ হোম ষ্টেটত আপোনালোকৰ এক্সামসমূহ দিব পাৰিব আৰু আপোনালোকে লগতে এটা কথা জানিব এই যে আপোনালোকে এন্ট্ৰেন্স এক্সামটো দিব সেই এন্ট্ৰেন্স এক্সাম দিয়াৰ পাছত আপোনালোকে IIT ভিলাই হওক ভুৱনেশ্বৰ হওক বম্বে দিল্লী হায়দৰাবাদ IIT ইন্দোৰ জম্মু যোধপুৰ মানে ভাৰতত যিমানবোৰ IIT আছে সকলো IIT বিলাকত আপোনালোকৰ এডমিশ্যন ল'ব পাৰিব যদি আপুনি এই এন্ট্ৰেন্স এক্সাম ক্ৰেক কৰে আৰু এই IIT যেটো জেম 2025 আপোনালোকে ক্ৰেক কৰাৰ পাছত কেৱল যে IITত ল'ব পাৰিব তেনেকুৱা নহয় আৰু তেনেকুৱা আৰু বহুত ইনষ্টিটিউট আছে য'ত আপোনালোকে ল'ব পাৰিব সাপোজ আপোনালোকৰ IISc বেংগলোৰ হওক NIT হওক CFTI হওক আইচাৰ মই কৈছোঁ আপোনালোকক আইচাৰ পুনে হওক আইচাৰ ভোপাল হওক এই ইনষ্টিটিউট বিলাকত আপোনালোকে মাষ্টাৰ কৰিব পাৰিব আৰু এই ইনষ্টিটিউট বিলাকত আপোনালোকে এই এন্ট্ৰেন্স এক্সামৰ থ্ৰু দি আপোনালোকে এডমিশ্যন ল'ব পাৰিব অৰ্থাৎ কোনো ধৰণৰ এক্সট্ৰা আৰু এন্ট্ৰেন্স হওক এক্সট্ৰা কোনো ধৰণৰ ভাইভা ইণ্টাৰভিউ দিয়াৰ কোনো প্ৰয়োজন নাই ডাইৰেক্ট আপোনালোকৰ মেৰিট বেচিছত আপোনালোকে এডমিশ্যন পাই যাব এই ইনষ্টিটিউট বিলাকত আপোনাৰ প্ৰেফাৰেন্স অনুযায়ী অৰ্থাৎ আপুনি যোনটো ইনষ্টিটিউচনত প্ৰেফাৰেন্স দিয়ে সেই প্ৰেফাৰেন্স অনুযায়ী আপুনি এডমিশ্যনসমূহ ল'ব পাৰিব তো বন্ধুসকল এই যে এন্ট্ৰেন্স এক্সামটো হ'ব সেই এন্ট্ৰেন্স এক্সামৰ আপোনালোকক মই কিছুমান কথা জনাই দিওঁ আপোনালোকৰ যি এন্ট্ৰেন্স এক্সাম সেইটো হ'ব আপোনালোকৰ CBT অৰ্থাৎ কম্পিউটাৰ বেছড টেষ্ট হ'ব আৰু 7টা টেষ্ট পেপাৰ হ'ব অৰ্থাৎ 7টা বিষয়ত আপোনালোকে এই এন্ট্ৰেন্সটো দিব পাৰিব আৰু এই যেটো জেম 2025 ইজ ওপেন টু অল নেশ্যনেল ইণ্ডিয়ান এণ্ড ফৰেন এণ্ড দেয়াৰ ইজ ন' এজ ৰেষ্ট্ৰিকশ্যন অৰ্থাৎ ইয়াত এজ লিমিটৰ কথা নাই সকলো শিক্ষাৰ্থীয়ে এইটো দিব পাৰিব পঢ়িব পাৰিব অৰ্থাৎ এন্ট্ৰেন্স এক্সামটো দিব পাৰিব আৰু এই এন্ট্ৰেন্স এক্সামটো তিনিটা সেকশনত আপোনালোকৰ এক্সাম হ'ব প্ৰথমতে MCQ আৰু MSQ আৰু নেট এই এন্ট্ৰেন্স এক্সামটো সেকশনটো আপোনালোকৰ তিনিটা সেকশনত হ'ব এই MCQ হওক বা MSQ হওক বা নেট হওক কি বস্তু মই আপোনালোকক পিছৰ ফালে জনাই আছো আপোনালোকৰ দুটা বা এটা বিষয়ত আপোনালোকে এই এন্ট্ৰেন্সটো দিব পাৰিব সাপোজ আপুনি MSc ইন কেমিষ্ট্ৰি বা MSc ইন আপোনালোকৰ ফিজিক্স এই এনে ধৰণে আপোনালোকে দুটা বিষয়ত ল'ব পাৰিব ম্যাক্সিমাম তো ইয়াত কৈছে হেতু কাৰণে দুটা টেষ্ট পেপাৰ আৰু টোটাল ইনটেক IIT বিলাকত যিমান IIT আছে 3000 সিট ইনটেক কেপাসিটি আছে আৰু আপোনালোকৰ যেটো স্কোৰ জেম স্কোৰ আৰ ইউজ টু এডমিশ্যন টু প্ৰগ্ৰাম সাকসেছ অৰ্থাৎ আপুনি জেম স্কোৰৰ জৰিয়তে MSc টেক MSc ৰিচাৰ্চ MSc MTech ডুৱেল ডিগ্ৰী জয়েন MSc PhD ডুৱেল ডিগ্ৰী ইন ভেৰিয়াছ ইনষ্টিটিউট অৰ্থাৎ এইবিলাক বিষয়ত আপোনালোকে ল'ব পাৰিব আদাৰৱাইজ আৰু 2000 ইনটেক তেওঁলোকে কৈছে 2000 ইনটেক আকৌ আপোনালোকৰ IISc several NIT CFTI through CCMN কাউন্সেলিং অৰ্থাৎ আপোনালোকৰ এই স্কোৰৰ জৰিয়তে জেম যেটো জয়েন্ট এডমিশ্যন ফৰ মাষ্টাৰ টেষ্ট এই
টেষ্টৰ যি আপোনালোকৰ স্ক'ৰ সেই স্ক'ৰৰ জৰিয়তে আপোনালোকে বাকী NIT হওক IISc হওক বা আইচাৰ হওক এই ইনষ্টিটিউটবিলাকত এডমিশ্যন ল'ব পাৰিব আৰু টোটেল 100 চিটিজ ইন ইণ্ডিয়া তেওঁলোকে এই এক্সামটো কণ্ডাক্ট কৰিব ইম্পৰ্টেণ্ট ডেটছ যদি আমি চাবলৈ যাওঁ ইয়াৰ এপ্লাই প্ৰক্ৰিয়া অহাকালি অৰ্থাৎ 3 ছেপ্টেম্বৰৰ পৰা ইয়াৰ আৰম্ভ হ'ব এপ্লাই প্ৰক্ৰিয়া আৰু আপোনালোকৰ এই এপ্লাই প্ৰক্ৰিয়াৰ লাষ্ট ডেট অক্টোবৰ 11লৈকে চলিব আৰু জানুৱাৰী 2006 তাৰিখে তেওঁলোকে এডমিট কাৰ্ড ইছ্যু কৰিব আৰু তেওঁলোকে এক্সামটো আপোনালোকৰ ফেব্ৰুৱাৰী 2nd 2025ত কণ্ডাক্ট কৰিব আৰু ৰিজাল্ট মাৰ্চ উইদিন 19ৰ ভিতৰত তেওঁলোকে এক্সামৰ যি ৰিজাল্ট তেওঁলোকে পাব্লিছ কৰিব এই কথাটো ইনফৰ্মেশ্যন ব্ৰাউচাৰত দিয়া আছে আৰু জেম টেষ্ট পেপাৰ কি বিষয়ত আপোনালোকে ইয়াত পঢ়িব পাৰিব কি বিষয়ত আপোনালোকে এই এণ্ট্ৰেঞ্চটো দিব পাৰিব বায়'টেকনলজি কেমেষ্ট্ৰি ইকনমিক্স জিঅ'লজি মেথমেটিকেল ষ্টেটিষ্টিক্স ফিজিক্স এই 7টা টেষ্ট পেপাৰত আপোনালোকে এক্সামটো দিব পাৰিব আৰু এই 7টা টেষ্ট পেপাৰৰ কাৰণে চিলেবাছ বেলেগ ধৰণৰ হ'ব আপোনালোকৰ ডমেইন যি থাকিব সেই ডমেইন ছাবজেক্টৰ ওপৰতে 70% ৱেইটেজ থাকিব আপোনালোকৰ যি এণ্ট্ৰেঞ্চটো আৰু বাকী আপোনালোকৰ এই এক্সামৰ টোটেল আপোনালোকৰ কিছুমান কমন কুৱেশ্যন থাকিব বাকী 30% তেনেধৰণে আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম হয় এইটো তো মই আপোনালোকক জনাই আছোঁ কি বিষয়ত আপোনালোকৰ আহিব তো ইয়াত আমি যদি ইলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰথমতে জানি লওঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই আপোনালোকক জনাই দিওঁ প্ৰথমতে ইয়াত কিছুমান দিয়া আছে ছাবজেক্টখিনিতো আপোনালোকে গম পাইছে বায়'টেকনলজি হওক বা কেমেষ্ট্ৰি হওক ইকনমিক্স হওক আপোনালোকে ইয়াত পঢ়িব পাৰিব বাকী এডমিশ্যন যিটো প্ৰচেছটো আপোনালোকক ইয়াত কৈছে কি বিষয়ত এডমিশ্যন ল'ব পাৰিব আৰু ইতিমধ্যে মই জনাইছোঁ আৰু ইয়াত এডমিটিং ইনষ্টিটিউট দুটা মই আপোনালোকক কৈছোঁ 3000 আপোনালোকৰ IIT আৰু বাকী অৰ্থাৎ ভাৰতত 22টা IIT আছে এই IIT বিলাকত আপোনালোকৰ 3000 চিট থাকিব বাকী 2000 তেওঁলোকে NIT হওক বা যিটো আইচাৰ হওক এই ইনষ্টিটিউটবিলাকত তেওঁলোকে এডমিশ্যন দিব থ্ৰুত এই এণ্ট্ৰেঞ্চ এক্সামৰ জৰিয়তে তো এইটো কথা কৈছে আৰু টেষ্ট পেপাৰ যে আপোনালোকৰ হ'ব টেষ্ট পেপাৰটো আপোনালোকৰ 3 ঘণ্টীয়া টেষ্ট পেপাৰ হ'ব অৰ্থাৎ আপোনালোকৰ 100 মাৰ্ক আৰু 3 ঘণ্টাৰ এক্সাম হ'ব তো ইয়াত মানে আপোনালোকৰ টাইমৰ ক্ষেত্ৰত বা টাইমৰ যি আপোনালোকৰ শ্বৰ্টেজ হ'ব নালাগে যিহেতুকে 100 মাৰ্কছ আৰু তাতে আপোনালোকৰ 3 ঘণ্টা সময় দিছে তো ইয়াত মানে আপোনালোকৰ সময়ৰ নাটনি যিটো হ'ব সময়ৰ নাটনিটো আপোনালোকে দেখা নাপাব এণ্ট্ৰেঞ্চটো আপোনালোকে ভালদৰে এপিয়াৰ কৰিব পাৰিব আৰু ইয়াত কিছুমান আপোনালোকৰ নেগেটিভ মাৰ্কিং নাই এইটো এটা ভাল কথা আপোনালোকৰ 50 নম্বৰ নেগেটিভ মাৰ্কিং থাকিব আৰু 50 নম্বৰ নেগেটিভ মাৰ্কিং নাথাকে তো এই 50 নম্বৰটো কেনেকুৱা ধৰণৰ হ'ব ইয়াত কৈছোঁ মই আপোনালোকক ছেকশ্যন এ যিটো হ'ব 30 MCQ কুৱেশ্যন থাকিব অৰ্থাৎ ছেকশ্যন এ আপোনালোকৰ 30টা MCQ য'ত আপোনালোকৰ 10টা কুৱেশ্যন 1 মাৰ্ককৈ থাকিব আৰু 20টা কুৱেশ্যন 2 মাৰ্ককৈ থাকিব আৰু 1 মাৰ্ককৈ যিটো কুৱেশ্যন থাকিব এই 1 মাৰ্কত আপোনালোকৰ 1:3 বা 1/3 আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকিব আৰু 2 মাৰ্কছৰ যিটো এক্সাম 2/3 আপোনালোকৰ যিটো নেগেটিভ মাৰ্কিং সেই নেগেটিভ মাৰ্কিং ছিষ্টেম আছে অৰ্থাৎ ছেকশ্যন এ আপোনালোকৰ নেগেটিভ মাৰ্কিং আছে 50টা কুৱেশ্যন 50 নম্বৰৰ হ'ব 20টা আপোনালোকৰ 2 নম্বৰীয়া আৰু 10টা আপোনালোকৰ 1 নম্বৰীয়া বাকী ছেকশ্যন বি যিটো হ'ব আপোনালোকৰ MSQ অৰ্থাৎ মাল্টিপল ছিলেক্ট কুৱেশ্যন অৰ্থাৎ ইয়াত আপোনালোকৰ অপশ্যন বহুতকেইটা থাকিব আৰু তাৰে ভিতৰত আপোনালোকৰ শুদ্ধ যিটো এনচাৰ কাৰেক্ট এনচাৰটো এটাতকৈ বেছি হ'ব পাৰে 1 2 3 4টা বেছি হ'ব পাৰে 4টামান থাকিব পাৰে বা যিকোনো মানে তাত থাকিব পাৰে অপশ্যন তো সেই অপশ্যনটো আপোনালোকে মাল্টিপল ছিলেক্ট কৰিব লাগিব অৰ্থাৎ এনচাৰটো এটাতকৈ অধিক হ'ব তাত তো সেইটোৱে হৈছে MSQ মাল্টিপল ছিলেক্ট কুৱেশ্যন যেনেকৈ MCQ 4টা অপশ্যন থাকে তাৰে ভিতৰত যিকোনো এটা কাৰেক্ট কিন্তু ইয়াত মাল্টিপল ছিলেক্টত কি হ'ব আপোনালোকৰ 4টা বা 5টা অপশ্যন দিয়া থাকিব তাৰে এটাতকৈ অধিক ইয়াত কাৰেক্ট এনচাৰ থাকিব তো সেইটো ছিলেক্ট কৰিব লাগে আৰু ইয়াত নো নেগেটিভ মাৰ্কিং ইয়াত আপোনালোকৰ 10টা কুৱেশ্যন আহিব এই MSQ ৰ পৰা 2 মাৰ্কছকৈ অৰ্থাৎ 20 নম্বৰ ইয়াৰ পৰা আহিব তো টোটেল 70 হৈ গ'ল ছেকশ্যন এ আৰু ছেকশ্যন বি লৈ ইয়াত নেগেটিভ মাৰ্কিং নাই ছেকশ্যন বিত ছেকশ্যন 3টো আপোনালোকৰ নেগেটিভ মাৰ্কিং নাই ইয়াত আপোনালোকে লিখিব লাগিব কীবোৰ্ডৰ থ্ৰুদি যেহেতুকে কম্পিউটাৰ বেছ এক্সাম হ'ব তাত আপোনালোকে কীবোৰ্ডত লিখিব লাগিব টাইপ কৰিব লাগিব এইটো আপোনালোকৰ ব্লেংক থাকিব অপশ্যন নাথাকে আপোনালোকৰ নেট যিটো নামেৰিকেল এনচাৰ টাইপ হ'ব আপোনালোকে টাইপ কৰিব লাগিব এনচাৰসমূহ লিখিব লাগিব আৰু তাত কোনো ধৰণৰ অপশ্যন নাথাকিব অৰ্থাৎ মেথমেটিক্সৰ কুৱেশ্যন কিছুমান থাকিব তাত আপোনালোকে সলিউশ্যনটো সলভ কৰিব লাগিব তো এইটোৱে আপোনালোকৰ এক্সাম পেটাৰ্ণ তো 100 মাৰ্কছৰ এক্সাম
টোটেল সেকশন বি সেকশন এৰ পৰা 50 সেকশন বিৰ পৰা 20 আৰু সেকশন চিৰ পৰা 30 কুৱেশ্যন সেকশন চিৰ পৰা 30 কুৱেশ্যন আপোনালোকৰ 10টা আপোনালোকৰ 10 নম্বৰীয়া কুৱেশ্যন আৰু 20টা আপোনালোকৰ 2 নম্বৰীয়া কুৱেশ্যন তো টোটেল 30 মাৰ্কছৰ এক্সাম হ'ব MCQ MSQ আৰু নেট এই তিনিটা পেটাৰ্ণত আপোনালোকৰ এক্সাম হ'ব আৰু মক টেষ্টসমূহ আপোনালোকে ফ্ৰী মক টেষ্টো দিব পাৰিব তেওঁলোকে কণ্ডাক্ট কৰিম বুলি কৈছে আৰু যেটো শেডিউল আপোনালোকৰ এক্সাম শেডিউলটো তেওঁলোকে কৈছে ফেব্ৰুৱাৰী 2 2025 তেওঁলোকে ডেট এটা দিছে আৰু ফৰনুন তেওঁলোকে 9:30 to 12:30 আৰু আফটাৰনুন 2:30 to 5:30 এক্সামটো কণ্ডাক্ট কৰিব বিষয় হিচাপে তেওঁলোকে বেলেগ দিছে ফৰনুনত তেওঁলোকে অৰ্থাৎ মৰ্নিং যেটো শিফট তাত কেমিষ্ট্ৰি জিঅলজি ম্যাথমেটিক্স দিছে আৰু আফটাৰনুন যেটো শিফট তাত আপোনালোকৰ বায়োটেকনলজি ইকনমিক্স ম্যাথমেটিক্যাল ষ্টেটিষ্টিক্স ফিজিক্স তো ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফি এটা পেপাৰত যদি দিয়ে 900 ফৰ ST SC আদাৰ ৰিজাৰ্ভেশ্যন কেটেগৰী এণ্ড PWD কেটেগৰী এণ্ড ফিমেল কেণ্ডিডেট অল আদাৰ কেণ্ডিডেটছ need to pay 1800 for one test paper and 2500 for two test paper. On the other hand, the female SC ST PWD candidates need to pay 1250 for two test paper. तो यार एटू कैसे तो बाकी fee amount fees for charging category examination city is 300 apart from the applicable different in application fee. तो 300 rupees extra charge करिब पारे বুলি কৈছে বাকি আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়া যেহেতুকে অহাকালিৰ পৰা আৰম্ভ হ'ব আপোনালোকে এপ্লাই কৰিব পাৰে NIT যেহেতুকে আপোনালোকৰ বা IIT আপোনালোকে পঢ়াৰ যি ইচ্ছা এই ইচ্ছা আপোনালোকে পূৰণ কৰিব পাৰিব আৰু কি বিষয়ত আপোনালোকে পঢ়িব পাৰিব হেতু আপোনালোকে ইতিমধ্যে গম পাইছে এটা জানিলো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো অৰ্থাৎ আপোনালোকে যে ইয়াত এডমিশন ল'ব MSc আপোনালোকৰ কেমিষ্ট্ৰি হওক ফিজিক্স হওক ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব তো এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই আপোনালোকক জনাই দিওঁ যে এতিয়া আপুনি যদি সাপোজ MSc ইন কেমিষ্ট্ৰি হওক বা MSc ইন ফিজিক্স হওক তেতিয়াহ'লে আপোনালোকৰ যেটো গ্ৰেজুৱেশ্যন সিম্পল গ্ৰেজুৱেট হ'ব লাগিব অৰ্থাৎ আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি BSc কমপ্লিট কৰিলে হ'ল আপুনি তাত বোলে 60% লাগিব 50% লাগিব তেনেকুৱা কোনো কথা নাই আপোনালোকৰ গ্ৰেজুৱেট হ'লে হ'ল অৰ্থাৎ UG আপুনি কমপ্লিট হ'ব লাগিব UG যদি কমপ্লিট কৰে তেতিয়াহ'লে আপোনালোকৰ এই এডমিশন প্ৰক্ৰিয়াত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব অৰ্থাৎ বায়োলজি আপোনালোকৰ ইয়াত আপোনালোকৰ সিলেবাস কিছুমান দিয়া আছে যেটো টেষ্ট পেপাৰ হ'ব বায়োটেকনলজি ইয়াত বায়োটেকনলজিৰ পৰা ইয়াত বায়োলজিৰ পৰা 2+3 10+2+3 যেটো লেভেল অৰ্থাৎ গ্ৰেজুৱেশ্যন লেভেলৰ পৰা কুৱেশ্যনসমূহ আহিব বুলি কৈছে সিলেবাসসমূহ সম্পূৰ্ণ দিয়া আছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে মই আপোনালোকক জনাইছো আপোনালোকে সকলো শিক্ষাৰ্থী ইয়াত এপ্লাই কৰিব পাৰিব যিসকলে গ্ৰেজুৱেট কৰি কমপ্লিট কৰিছে বাকি আপোনালোকৰ সিলেবাসখিনি ইয়াত পাই যাব তো ডেসক্ৰিপচন মই এইটো লিংকটো দি দিম আপোনালোকে ডাউনলোড কৰি পেলাই চাই ল'ব পাৰিব তোমালোকৰ তেতিয়ালে বেছি দীঘলীয়া নকৰো আশা কৰিছো আপোনালোকক মই এই ভিডিঅ'টিৰ জৰিয়তে কিঞ্চিত হলে উপকৃত কৰিব পাৰিছো তো ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম